Welcome to Mission APSC AEG YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো বিশেষকৈ এটা জব এডভাৰটাইজমেন্ট। এই এডভাৰটাইজমেন্টটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা অৰ্থাৎ অসম লোকসেৱা আয়োগৰ পৰা। তেওঁলোকে বিশেষকৈ এইবাৰৰ কাৰণে APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ এডভাৰটাইজমেন্টটো উলিয়াইছে ফৰ দ্য ইয়াৰ 2023। ইয়াতে টোটেল 235টা পোষ্ট আছে আৰু ৰিটেন এক্সামিনেশন মাৰ্চ বা এপ্ৰিল মাহত হোৱাৰ সম্ভাৱনা আছে। সো ইয়াতে মেইনলি পোষ্ট হিচাপে যদি চাব যায় আসাম সিভিল সাৰ্ভিসৰ মানে ACS 45টা পোষ্ট আহিছে আৰু APS অৰ্থাৎ আসাম পুলিচ সাৰ্ভিস 35টা পোষ্ট আহিছে। ইয়াৰ লগতে বাকিখিনি যদি আপোনালোকে চাই আসাম ফাইনেন্স সাৰ্ভিসত 13টা পোষ্ট, ব্লক ডেভেলপমেন্ট অফিচাৰ যেটো BDO বুলি কোৱা হয় 6টা পোষ্ট, তেনেকৈ এসিস্ট্যান্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ সোসাইটিজ 4টা, তেনেকৈ ইন্সপেক্টৰ অফ টেক্সেস 4টা, বেসিকে পোষ্ট আছে এসিস্ট্যান্ট একাউন্ট অফিচাৰ ইয়াতে 107 পোষ্ট আছে আৰু ইন্সপেক্টিং অডিটৰত 11টা পোষ্ট আছে। সো টোটেল 235টা পোষ্ট আছে। ইয়াৰে ভিতৰত 53টা পোষ্ট মেইনলি ৰিজাৰ্ভ ফৰ ওমেন আছে। সো যিসকলে ইন্টাৰেষ্টেড হয়, যিসকলে ACS বা APSৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে, তেওঁলোকে এই এডভাৰটাইজমেন্টৰ ৰেফাৰেন্স লৈ পেলাই এপ্লাই কৰিব পাৰে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যেটো অফিচিয়েল ৱেবসাইট হয়। সো ইয়াতে গুটেখিনি মেনশন কৰা হৈছে, পে স্কেলখিনিও মেনশন কৰা আছে আৰু ইয়াতে লিখি দিছে দ্য টেন্টেটিভ ডেট অফ প্ৰিলিমিনাৰী এক্সামিনেশ্যন ইজ শেডিউল টু বি 17 মাৰ্চ 2024। সো যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে বিশেষকৈ এপ্লাই কৰিব পাৰে 17 জানুৱাৰী অৰ্থাৎ 17 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীৰ ভিতৰত। সো এইখিনি নটিফিকেশ্যন আহিছে আজি APSCৰ ফালৰ পৰা। থেংক ইউ।